হেল্ল' গাইজ, মই সঞ্জীৱ বৰা। আজি ছানডে' বুলি ৰ'ষ্টেড পৰ্ক বনাওঁ আৰু কণবিলাহীৰ লগত কচু পিটিকা বনাওঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। কচু পাতত দিব লৈছোঁ আৰু এইফালে ৰ'ষ্টেড পৰ্কৰ কাৰণে পৰ্কটো বইল কৰি আছোঁ। গোটেই ৰাতি নেমু দি কিনে মেৰিনেট কৰি থোৱা হৈছিলে, এতিয়া বইল কৰি থকা হৈছে। এয়া আমাৰ এতিয়া কেৰাহীতে কলপাতেদি ঢাকি কচু ভাপত দিম। আমাৰ বেলেগ হেৰি নাই, এইটো দি ঢাকি দিছোঁ। তেল অকণ দি ল'ব, তেল অকণ দি ল'লে ভাল। এয়া ঢাকি কিনে ধুই থাকিম আৰু এইফালে ল' ষ্টিমত বইল হৈ আছে। যিমান দেৰি সিজাব পাৰে সিমান দেৰি সিজাব, বহুত ভাল। মই বহুত দেৰি হ'ল কৰিয়ে আছোঁ, দেখাই আছোঁ। এইটো গাহৰিটো আমাৰ পূৰা সিজি গৈছে, তেল পূৰা ওলাই গৈছে। ইয়াতে এতিয়া এড কৰি দিম এয়া নহৰু আদা পেষ্ট ক্ৰাছ কৰি দিয়া হৈছে। এইটো পিঁয়াজ দি দিছোঁ, অকণমান বঢ়াই দিছোঁ। জলকীয়া দি দিছোঁ লগতে। পূৰা দি আছোঁ, এইখিনি হিলাই ল'ব অলপমান। পিঁয়াজটো অকণমান জ্বলালৈকে অলপমান হিলাই থাকিম। পিঁয়াজটো হৈছে অলপমান। এতিয়া এটা ইনগ্ৰিডিয়েণ্ট দিম, চয়া চচ। চয়া চচ অলপমান দিম, বছ। হ'লেই এনেকৈ চয়া চচটো দিয়াৰ পিছত অকণমান দেৰি এনেকৈ লৰাই এনেকৈ নমাব পাৰিবই। চাই থাকক, আমাৰ পৰ্কটো অলৰেডি ৰেডি। এইফালে হেৰিটো দিয়া আছে, কচু ভাপত দি আছে, সেইটো ৰেডি দেখাই আছোঁ আপোনালোকক। আমাৰ কচু পিটিকা ৰেডি হৈ গ'ল, ভাপত দি আনিলোঁ। সেয়া ফাইনেলি আমাৰ চব ৰেডি হৈ গ'ল। এয়া খুতৰা দাইল, এয়া কেৰেলা ভাজি, এয়া পৰ্ক কাৰী, এয়া পৰ্ক ৰ'ষ্টেড, কচু পিটিকা, ভাত। এয়া বাঢ়িবলৈ লৈছোঁ, খাম আৰু দেই। এয়া ৰাইজ ছানডে স্পেচিয়েল। চাব দেই, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ।